নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু ময়ো আছোঁ ভালে কুশলে। আৰু আজিৰ এই ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোকক ক'ম, পাৰিলে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব লগৰজনৰ লগত বা অন্য কোনো এজনৰ সৈতে শ্বেয়াৰ কৰিব। কাৰণ মই আপোনালোকক প্ৰত্যেক দিনাই কওঁ যে মই কি কৰি আছোঁ, মই আজিলৈকে গম পোৱা নাই যে মোৰ দ্বাৰা কাৰোবাৰ সুফল হৈছে নাই হোৱা। মই কেৱল ভিডিঅ' আকাৰে আপোনালোকক কৈ থাকোঁ। কিন্তু মই আজিও আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰি আছোঁ, সদায় বিচাৰি থাকিম। কাৰণ মই এই যি যাত্ৰাত আগবাঢ়ি গৈছোঁ, আপোনালোকে যিটো যাত্ৰাত মোক লৈ গৈ আছে, মই নাজানো ইয়াৰ যাত্ৰাৰ শেষ বা সমাপ্ত ক'ত হ'ব, কেতিয়া হ'ব। কেতিয়াবা নিজে যেতিয়া ভাবোঁ যে মই বন্ধ কৰিম, তথাপিও দেখোন নোৱাৰোঁগৈ। কিন্তু আজি যিটো খবৰ দিবলৈ ওলাইছোঁ, আপোনালোকে মনত খুব বেছি আনন্দ পাব, আপোনালোকৰ খুব বেছি ভাল লাগিব। কাহিনীখিনি মই পিছত ক'ম। আৰু আজি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিছে। এই হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টৰ লগত আজিৰ ভিডিঅ'টোৰ সম্পৰ্ক আছে। সেইকাৰণে কৈছোঁ যে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। এজন ল'ৰা, পিতৃ মাতৃ তেনেধৰণে মই নথকা অৱস্থাত আচলতে আহিছিলে তেওঁলোকে মোৰ ঘৰত গোটেই কথাখিনি কৈ গৈছিলে। হয়তো মই শিৱসাগৰ নে ডিব্ৰুগড় যেতিয়া গৈছিলোঁ প্ৰথমবাৰ, তেতিয়াই তেওঁলোকে আহিছিলে। আহি তেওঁলোকৰ ল'ৰাটোৰ লগত বহুত কিছুমান ঘটনা হৈ আছিলে, যিবোৰ ঘটনা আচলতে বহুতেই মিছা বা বহুতেই কিবা আচৰিত ধৰণৰ বেলেগ এটা বিষয়লৈ লৈ যাব। কিন্তু ঘটনাবিলাক এনেকুৱা আছিল যে ল'ৰাটো পঢ়া শুনাৰ প্ৰতি আগ্ৰহটো কমি গৈছিলে। ৰাতি কোনো কাৰণে তেওঁৰ ল'ৰাজনৰ টোপনি নাহে। ল'ৰাজনে এটা ছায়া দেখি থাকে, ঘৰতো দেখি থাকে, ঘৰৰ পৰা বাহিৰত গ'লেও দেখি থাকে। এবাৰ তেওঁক স্কুটি চলাই থাকোঁতে তেওঁক পিছে পিছে সেই ছায়া এটা খেদা বুলি তেওঁ মোক ঘৰত কৈ থৈ গৈছিলে, বা বিভিন্ন ধৰণৰ কথা তেওঁ কৈছিলে যে য'তে ত'তে তেওঁ বিভিন্ন ধৰণৰ শব্দ শুনে। ল'ৰাটো হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিব লগা হৈ আছিলে, স্কুল যাব নোৱাৰা হ'ল, পঢ়া শুনাত আগ্ৰহ কমিল, টোপনি নোহোৱা হ'ল। একেবাৰে জ্বলন্ত সমস্যা। মাক দেউতাকৰ অৱস্থা একেবাৰে বেয়া। মই গৈছিলোঁ তেওঁলোকৰ ঘৰত, বজৰংগ বাণখন পাঠ কৰিছিলোঁ। আৰু আজি তেওঁলোকে মই শুই থকা অৱস্থাত মালৈ ফোন কৰিছে, ফোন কৰি খবৰটো দিছে। আৰু তাৰপিছত মোৰ লগতো কথা পাতি দেউতাকৰ সৈতে অকণমান মই কথা পাতিছিলোঁ। আচলতে মই এই ভিডিঅ'টোত তেখেতৰ নামো নকওঁ, তেখেতৰ ঠাইও নকওঁ, কিন্তু অকণমান ৰেকৰ্ডিংটো আপোনালোকক শুনাম। কাৰণ আপোনালোকে বুজক যে মই কি কৰি আছোঁ বা মোৰ দ্বাৰা কেনেকৈ ধৰণে মানুহে কি সফল পাইছে নাই পোৱা। আপোনালোকে অন্ততঃ বুজক। বহুখিনিয়ে যিসকলে এইবোৰ কথা বেলেগ ধৰণে লৈ যায়, তেওঁলোকক এবাৰ চাবলৈ দিয়ক ভিডিঅ'টো। আৰু এই 1 মিনিটৰ ভিডিঅ'টো আপোনালোকে শুনি লওক। আৰু যিসকল লোকৰ লগত এই ঘটনাটো হৈছে, তেওঁলোকে মোক আচলতে এই ৰেকৰ্ডিংটো শুনোৱাৰ কাৰণে বেয়া নাপাব, কাৰণ মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। কথাটো এনেকুৱা ধৰণৰ যে বহু লোকে আজিও কথাবোৰ বেলেগ ধৰণে চায় বা মোকো বিভিন্ন ধৰণৰ কথা কয়। গতিকে আপোনাৰ যি আজি আনন্দৰ চকুপানীখিনি ওলাল, আপুনি যি মোক কথাখিনি ক'লে, সেইখিনি সময়ত মোৰো পিছত চকুপানী ওলাইছে। আৰু পিছত যেতিয়া মই কথাখিনি শুনিছোঁ, মোৰো আচলতে খুব বেছি দুখ লাগিছে। কিন্তু আপুনি যে আনন্দ পাইছে, এইখিনি দুখৰ চকুপানী নহয়, আপোনাৰ যে আনন্দৰ চকুপানী, সেই আনন্দৰ চকুপানীখিনি ৰাইজৰ ওচৰতো মই অকণমান শ্বেয়াৰ কৰোঁ। প্ৰথমতে সেই কথাখিনি 1 মিনিটৰ আপোনালোকে শুনকচোন। হেল্ল', নমস্কাৰ। নমস্কাৰ। হয়, নমস্কাৰ, হয়। এই হায়াৰ ছেকেণ্ডেৰী দিছিল নহয়, দিছিলে আমাৰ ইয়াতে নাই। তাৰপিছত আপোনাক খবৰটো জনাবৰ কাৰণে কৈছিলোঁ। হয় হয়, মোক মায়ে হয়, কৈছে কথাটো বাৰু, ভাল লাগিল খবৰ কৈছে দেই। ন? হয় হয়, এটা লেটাৰ পালে হয় ছেকেণ্ড ডিভিজন। হয় হয় যিটো কণ্ডিশ্যনটো আপুনিতো গম পাইছিলে। হয় হয়, মনত আছে। আছে ন? হয়, আশীৰ্বাদ থাকিব আৰু। হয় হয়, ইমানখিনি যে হ'ল তাৰ আকৌ মোৰো হয়, ভাল লাগিছে দেই। হয়, মোৰ ভাবিব পৰা নাই। আজি আমাৰ দুইটাই হেৰি লাগিছে। হয় তাৰমানে কি কৰিম হেৰি পোৱা নাই, গম পাইছেনে? হয় হয় যিটো কণ্ডিশ্যন হৈছে, হয়, ক'বলৈ ভাষা নাই মানে। হ'ব দাদা, ইমান ইমানখিনি চিন্তা যে নকৰিব। আগবাঢ়িছে, হয় 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 আহোঁতে মই দেৰিকৈ আহিলোঁ, ইলেকশ্যন জিকি আছিলোঁ, আহিব পৰা নাই। হয় হয় হয়, মই গধূলি আকৌ কৰিম দিয়ক গৈ পেলাই। গধূলি কৰিব, হ'ব, হয় একো হয়, আমাৰ চিন্তা এওঁ পাতিব, এওঁ শিকাই আছে, আপুনি ধৰিব, মই কৰিম গধূলি গৈ। ঠিক আছে, ঠিক আছে। হয় এতিয়া চাগে আপোনালোকে অনুভৱ কৰিব পাৰিছে এগৰাকী পিতৃৰ কি অৱস্থা। আজিৰ দিনটোত কিমান যে সেই পিতৃগৰাকী মাতৃগৰাকীৰ কি যে সপোনখিনি পূৰণ হ'ল, কেনেকুৱা যে তেওঁ
মানে কি ক'ম মই আপোনালোকে নিজেই গম পাইছে। মানে ল'ৰাজনৰ ইমানেই বেছি অৱস্থা মানে তেওঁ কৈছে যে কণ্ডিশ্যনটো ইমান বেয়া আছিলে। আপোনালোকে ভাবিব নোৱাৰে যে ময়ো নিজেই মানে আচৰিত হৈ গৈছিলোঁ যে মই পাৰিম জানো? মোৰ দ্বাৰা এইখিনি কথা সম্ভৱ হ'ব জানো? কিন্তু ল'ৰাজনৰ একেবাৰে বহুত দিনীয়া টোপনি নোহোৱা সমস্যা, সেই ছায়া এটা দেখাৰ সমস্যা, বিভিন্ন ধৰণৰ সমস্যা পৰিছিলে ল'ৰাজন আৰু সেই হায়াৰ ছেকেণ্ডেৰী দিব লগা যুৱকজন। তাৰপিছত মই গৈ তেওঁলোকৰ ঘৰত বজৰংগ বাণখন পাঠ কৰিছিলোঁ। বজৰংগ বাণখন যেতিয়া পাঠ কৰি আহিলোঁ, পিছৰ দিনাই তেখেতৰ পিতৃ-মাতৃয়ে মোক আকৌ ফোন কৰি কৈছিলে যে মানে দুপৰীয়া ফোন কৰি কৈছিল যে ল'ৰাজন মই অহাৰ পিছতে যি টোপনি গ'ল যে সেই পিছৰ দিনা দুপৰীয়া 12 বজালৈকে ল'ৰাজন উঠা নাই। ইমান ভাল টোপনি আহিছে, কিবা যেন ঘৰখন পাতল হৈ গৈছে, কিবা এটা যেন বেয়া শক্তি ঘৰৰ পৰা ওলাই গ'ল, তেনেকুৱা তেওঁলোকে অনুভৱ কৰিছে। আৰু সেই ৰিজাল্টটো আজি আপোনালোকে এয়া শুনিব পালে পিতৃৰ মুখৰে। ল'ৰাজনে 2nd ডিভিজন পাইছে আৰু এটা বিষয়ত তেওঁ লেটাৰ মাৰ্ক লৈ পাছ কৰিছে। পিতৃ-মাতৃ ক'ব নোৱাৰাকৈ আনন্দত তেওঁলোকে ক'ব নোৱাৰা হৈ গৈছে। কাৰণ যিটো অৱস্থা, স্কুল যাব নোৱাৰা, পৰীক্ষা দিব নোৱাৰোঁ বুলি যিটো অৱস্থা তেওঁলোকে ভাবি লৈছিলে, তাৰ পিছত যে এনেকুৱা এটা পৰ্যায় পালেগে। গতিকে মোৰ খুব বেছি ভাল লাগিছে। সেইকাৰণে আপোনালোকৰ ওচৰত এই কথাটো শ্বেয়াৰ কৰিলোঁ। শ্বেয়াৰ নকৰিলেনো কেনেকৈ হ'ব? কৰিবলৈ মন গৈছে আপোনালোকৰ ওচৰত। আৰু এনেবোৰ কামেই আপোনালোকৰ ওচৰত কৰি আছোঁ। এনেধৰণৰ বহুত বিভিন্ন ধৰণৰ ভাল ভাল খবৰ কিছুমান আছে, মই সদায় পাওঁ। বিভিন্ন ধৰণে লোকে মোক জনাই থাকে, তেওঁলোকৰ ধুনীয়া ধুনীয়া খবৰবোৰ জনাই থাকে। মোক খুব ভাল লাগে আৰু আজিৰ খবৰটোৱে সঁচাকৈ আনন্দিত কৰিছে। আৰু লগতে মই আপোনালোকক ক'ব বিচাৰিম যে এনেধৰণৰ বহু সমস্যা আচলতে সমাধান হৈছে। মই আগতেও কৈছোঁ যে আপোনাৰ ঘৰখনত যদি কোনো লোকে কিবা অপকাৰ কৰি থৈছে, কিবা বেজ-বেজালিৰ দ্বাৰা হওক, কিবা বান্ধি থোৱা কিছুমান কথা, যিবোৰ আমাৰ অসমত প্ৰচলিত হৈ আছে, তেনেকুৱা ধৰণৰ যদি কোনোবাই কৰিছে, কিবা যদি ভূত-প্ৰেতৰ ঘৰখনত ছায়া আছে, ঘৰখনত যদি আপুনি গম নোপোৱাকৈ ঘৰখনত শব্দ কৰে, একো চৰাই নোহোৱাকৈ বা শিল নপৰাকৈ, বৰষুণ নপৰাকৈ যদি শিল পৰা যেন শব্দ হয়, তেনেহ'লে আপুনি বুজিব লাগিব যে ঘৰখনত কিবা নহয় কিবা বেয়া শক্তি আছে। আৰু সেই বেয়া শক্তিখিনি দূৰ কৰিবৰ কাৰণে মই আগৰ পৰাই কৈ আছোঁ যে বজৰংগ বাণখন হৈছে উত্তম উপায়। আৰু এইখিনি হৈছে প্ৰেক্টিকেলি মই আপোনালোকক কৈ থকা যে এইখিনি মই প্ৰমাণ পাইছোঁ আৰু এইখিনি ৰাইজে প্ৰমাণ পাই মোক জনায় যে তেওঁলোকৰ বিভিন্ন ধৰণৰ সমস্যা কিছুমান দূৰ হয়। অসুখ অশান্তিৰ ক্ষেত্ৰতো বহুত লোকে বহুত বিভিন্ন ধৰণৰ প্ৰমাণ পাইছে। কালিও মই আপোনালোকক দুটামান প্ৰমাণ আপোনালোকক দিছোঁ, দুটামান কথা আপোনালোকক কৈছোঁ যে ঘৰৰ গোসাঁই ঘৰত চাকি জ্বলাই যোৱাৰ পিছতেই হওক বা মই গৈ বজৰংগ বাণখন পাঠ কৰাৰ পিছতেই হওক, মানুহৰ বহুত বেছি কিন্তু সমস্যাখিনি দূৰ হৈ যায়। আৰু দূৰ মোৰ দ্বাৰা নহয়, মানে মই এটা জৰিয়তে, মই আপোনালোকক কৈছোঁ যে মই এটা জৰিয়তেহে মাত্ৰ, যে মোৰ জৰিয়তে কামটো হৈছে, কিন্তু কৃপা কৰিছে আপোনাক ভগৱানে। কিন্তু ইয়াত আৰু এটা কথা আহে যে আপোনাৰ মনত সন্দেহ যিটো আহে, সেই সন্দেহটো মনত থাকিব নালাগিব। বহুত মানুহৰ মনত সন্দেহ থাকে। সেই সন্দেহ থাকিলে আপোনাৰ কামটো নোহোৱাটো কিন্তু প্ৰায় নিশ্চিত। কিন্তু যদি আপোনাৰ মনত সন্দেহ নাথাকে, আপুনি ভাবে যে হয় এওঁ আহিছে, এওঁ বজৰংগ বাণখন পাঠ কৰাৰ পিছত আপোনাৰ কামটোও হ'ব, বা মনৰ যিটো আন্তৰিকতাৰ যিটো মনৰ ভক্তিভাৱ, সেই ভক্তিভাৱটোৰ দ্বাৰা যিখিনি আপোনালোকে কৰিব, আপোনাৰ কামটো 100% সফল হয়। মই আপোনালোকক এইটো কথা কালিও কৈছোঁ যে আপোনাৰ কামটোৰ গেৰেণ্টি মই দিম। গেৰেণ্টি মই দিছোঁ আপোনাৰ কামটো হ'ব। কিন্তু যিখিনি সময়ত বজৰংগ বাণখন পাঠ কৰি থকা হ'ব, সেই পাঠ কৰাৰ সময়খিনিত আপোনাৰ মনোভাৱ কেৱল তেওঁৰ প্ৰতি থাকিব লাগিব যে হে প্ৰভু, এই সমস্যাটো আপুনি মোক সমাধান কৰি দিয়ক। আপোনাৰ সমস্যাটো কিন্তু সমাধান হ'ব। আপোনাৰ মনত যদি কেতিয়াবা এনেকুৱা ধৰণৰ প্ৰশ্ন আহে, মই এওঁ আহিছে পঢ়িছে, মোৰ সমাধান হ'ব জানো? বা বহুতৰ মই কালিও কৈছোঁ যে বহুতে পিতৃজনে মাতে পুত্ৰই নাজানে, পুত্ৰই মাতে পিতৃয়ে জানে, পত্নীগৰাকীয়ে মাতে হাজবেণ্ডে মোৰ বিষয়টো গম নাপায়। তেনেকুৱা ধৰণৰ কথা কিছুমান যদি কিছুমান সন্দেহৰ গুচি যায়, তেনেহ'লে আপোনালোকৰ কামটো নহয়। কিন্তু এনেধৰণে বহুতখিনি সুফল হয়। কালিও মই ৰাতি তেজপুৰতে দুখন ঘৰলৈ গৈছিলোঁ। খুবেই বেছি আনন্দ পালোঁ, খুব বেছি ভাল লাগিল। এজন পুলিচৰ লোক আৰু এজন আমাৰ তেজপুৰৰ মানে কোৰ্টৰ লোক। গতিকে তেওঁলোকে ইমান ধুনীয়াকৈ আদৰ সন্মান কৰি মোক মাতি নিছে, মাতি নি পেলাই তেওঁলোকৰ ঘৰত বজৰংগ বাণখন পাঠ কৰাইছে। মই আশা কৰিছোঁ তেওঁলোকৰ ঘৰৰ বাধা বিঘিনিবিলাক দূৰ হ'ব, আৰু মই সেই আশা কৰিয়েই যাওঁ। আপোনালোকে মোক মাতি থাকে, মই যে কিনো আশা কৰি যাওঁ। মই আপোনালোকক এটাই ভাবোঁ যে আপোনাৰ কামটো সমাধান হ'ব। বাটে পথে এটাই ভাবি যাওঁ যে আপোনালোকৰ কামটো হওক, কামটো হওক। কাৰণ মই যদি আপোনালোকৰ কাম নহয়, মই এনেই গৈ কি কৰিম? গতিকে এনেবোৰ খবৰ যেতিয়া মই পাই যাওঁ, আজি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টৰ কথাটোৱে মোক যে কিমান বেছি আনন্দ দিছে, মোৰ মনটো কিমান ভাল লাগি আছে আপোনালোকক বুজাব নোৱাৰিম। আৰু কথাটো এনেকুৱা ধৰণৰ যে মই কিছুদিনৰ পিছতে মাজুলীলৈ যাম।
মাজুলীৰ পিছত গোৱালপাৰা নিমন্ত্ৰণ আছে, গোৱালপাৰাৰ পিছত আকৌ গুৱাহাটী আছে। মই সেইদিনা শিৱসাগৰ যাওঁতে গুৱাহাটীৰ পৰা বাইদেউগৰাকী আহি ঘৰতে নিমন্ত্ৰণ দি গৈছে, বা তেজপুৰৰখিনি আছেই, বা বিভিন্ন ঠাইৰ নিমন্ত্ৰণবিলাক আছে। সেই নিমন্ত্ৰণবিলাক ৰক্ষা কৰি থাকিম, কিন্তু এনেবোৰ খবৰ যেতিয়া পাই থাকোঁ তেতিয়া আগন্তুক যাত্ৰাবিলাকত যাবলৈ বা আগন্তুক আন এখন ঘৰলৈ যাবলৈ মই সুবিধা পাওঁ। সেইদিনা মই কৈছোঁৱে যে মই মৰাণৰ যিগৰাকী বাইদেউগৰাকীৰ যিটো সমস্যা, পিছৰ দিনাই তেওঁ ফোন কৰি কৈছে যে ভাল পালোঁ। আৰু এইখিনিতে এটা কথা ক'ম যে মই যেতিয়া মই সোণাৰীলৈ গৈছিলোঁ, এজন দাদাক লগ পাইছিলোঁ, উজ্জ্বল বৰা। তেওঁৰ গোটেই পৰিয়ালটোক লগ পাই খুবেই বেছি ভাল লাগিল, মানে বহুত বেছি ভাল লাগিল আচলতে। তেওঁ মোক এটা পৰামৰ্শ দিছিলে যে আপুনি যে এই যে যাত্ৰাবোৰ কৰি থাকে, বিভিন্ন ঠাইলৈ গৈ থাকে, এই কথাবোৰ আচলতে আমি মানে সংৰক্ষণ কৰি ৰখাটো দৰকাৰ। যে আপুনি ক'ত গৈছে, কোনদিনা, কেনেধৰণে কি কৰিছে, কাৰ কাৰ ঘৰত গৈছে, এতিয়ালৈকে কিমানজন মানুহ লগ পালে, কাৰ কাৰ কি সমস্যা সমাধান হ'ল, এই কথাখিনি কিন্তু জনাটো আচলতে দৰকাৰ বহুতে। আৰু আপুনিও কথাখিনি লিখি থোৱাটো বা তেনেকৈ দৰকাৰ। মই চেষ্টা কৰিছোঁ, তাৰ মাজতো বহুকেইটা কথা ৰৈ গৈছে, কাৰণ পাহৰি যোৱা হয়, মই মানে মিলাব নোৱাৰা হৈ যাওঁ কেতিয়াবা। তথাপিও বহুতখিনি কথা আছে, আৰু ভিডিঅ'বোৰো সেইকাৰণে বনাই থকা হয় যে আপোনালোকে কথাবোৰ যাতে ৰেকৰ্ডত থাকে, ভৱিষ্যতলৈ যাতে কথাবিলাক থৈ যায়। মই থাকিলেও নাথাকিলেও যাতে মোৰ কথাখিনি হৈ যায়, সেইকাৰণে ভাবোঁ। আৰু আপোনালোকে মোক আশীৰ্বাদ কৰিব যে মই এই যাত্ৰাটোত যাতে মই সফল হওঁ, যাতে মোৰ দ্বাৰা আপোনালোকৰ কামবোৰ হওক, হনুমান প্ৰভুৰ দ্বাৰা আপোনালোকৰ কামখিনি হওক, মই খুব বেছি আশা কৰোঁ। আৰু কিবা ভুল দেখিলে আপোনালোকে মোক কিন্তু জনাব, কাৰণ মই কেতিয়াও আশা নকৰোঁ যে মোৰ কেতিয়াও এই বিষয়টোৰ ওপৰত লোভ নাই, কেতিয়াও এই বিষয়টোৰ ওপৰত মোহ নাই। কেৱল মই কষ্ট কৰিছোঁ আপোনালোকৰ কাৰণে, কষ্টৰ বিনিময়ত বা আপোনালোকে জানি বুজি কোনোবাই কিবা মানে যিটো খৰচ, তেলৰ খৰচেই হওক, কিবা দিছে, লৈছোঁ, সেইটো এটা বেলেগ বিষয়। কিন্তু আপোনালোকৰ যে কামখিনি হোৱাটো কিন্তু খুব বেছি মোৰ বাবে জৰুৰী, কাৰণ মোৰ ব্যৱসায় আছে, ব্যৱসায় কৰি থাকোঁ, আপোনালোকে জানে যে ব্যৱসায়তে ব্যস্ত দিনটো, বা তেনেধৰণে থাকোঁ। কিবা কাৰণে আপোনালোকৰ যদি কামবোৰ নহয়, মোৰ খুব বেছি বেয়া লাগিব, আৰু মই এই যাত্ৰাবোৰ বন্ধ কৰিম। কিন্তু তাৰ মাজতে এনেবোৰ খবৰে খুব ভাল লগায়, আৰু বিশেষ দীঘলীয়া নকৰোঁ, ভাল খবৰটো আজি এনেধৰণে দিলোঁ। কাইলৈ আকৌ মানুহগৰাকীৰ ইলেকশ্যন ডিউটি পৰিছে, পৰহিলৈ, কাইলৈকে যাব, গতিকে কিবা কিবি প্ৰস্তুতিৰ কথাও আছে। গতিকে আজিৰ ভিডিঅ'টো বৰ বিশেষ দীঘলীয়া নকৰোঁ। আপোনালোক সকলোৰে কুশল মংগল কামনা কৰিছোঁ, সকলো ভাল কুশলে থাকিব, আৰু ভাল ভাল খবৰবিলাক দিবলৈ মই চেষ্টা কৰি থাকিম। ধন্যবাদ, ভালে থাকিব।